to another mini vlogs. আজি মই আহিছো ৰবু দাদাৰ ঘৰলৈ আৰু আজি মই ৰবু দাদাৰ লগত বহুত কথা পাতিম। প্ৰথমতে তুমি কেনেকৈ পঢ়িছিলা? মই সৰুৰে পৰা বহুত ভালকৈ পঢ়িছিলোঁ। মানে পঢ়া সময়খিনিত মই অকল পঢ়িছিলোঁ। তেতিয়া আমাৰ দিনত মোবাইল নাছিলে। মই যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া মোবাইল নাছিলে। চ' আমি মোবাইল চাবলৈ মোবাইল নাই। গতিকে আমি পঢ়া সময়ত অকল পঢ়োঁ, কিতাপ পঢ়োঁ, বাহিৰা কিতাপ পঢ়োঁ আৰু তেনেকৈ পঢ়িয়ে আজি এই টান ছাবজেক্টবোৰ তুমি কেনেকৈ ইজিকৈ পঢ়া? টান ছাবজেক্টবোৰ ইজি কৰিবলৈ প্ৰথম কামটো হ'ল তুমি প্ৰেক্টিচ কৰিব লাগিব। তুমি যদি অংক যদি তুমি টান পোৱা, তুমি যদি ডেইলি যদি অংক কৰি থাকা, সদায় যদি তুমি অংক কৰি থাকা, তেতিয়া অংক বিষয়টো তোমাৰ কাৰণে সহজ হৈ যাব। তুমি যদি জিকে টান পোৱা, তুমি যদি ডেইলি 10টাকৈ জিকে পঢ়োঁ বুলি ধৰি লোৱা, তেন্তে এমাহত তুমি 300টা জিকে পঢ়িলা। তেনেকৈ কৰিলে তোমাৰ বস্তুটো সহজ হৈ যাব। চ' টান ছাবজেক্ট এটা সহজ কেনেকৈ কৰে, সদায় তুমি প্ৰেক্টিচ কৰিব লাগিব। বুজিলা?